নমস্কাৰ। যিহেতু আজি ছানডে ঘৰতে এনেই আছিলোঁ বন্ধবাৰ, বোলো ভাবিলোঁ এনেইনো কি ভিডিঅ' এটাকে আপোনালোকৰ এটা আগবঢ়াওঁ। আজি ভিডিঅ'ত অলপ ব্যতিক্ৰমী, মানে কি এনেই এটা ভাওনা সংলাপ। মোৰ যিহেতু মই ভাওনা বহুত ভাল পাওঁ, ভাওনা মোৰ আৱেগ বুলি ক'ব পাৰি। সেইবাবে ভাবিলোঁ ভাওনা সংলাপ এটাকে আপোনালোকৰ আগবঢ়াওঁ। কোনেও যাতে ভুল হ'লে ক্ষমা কৰি দিব। ইমান মোৰ অভিজ্ঞতাও নাই আৰু ভাওনা ইমান নকৰোঁ বাৰু, তথাপিও কৰিব চেষ্টা কৰোঁ। এটা সংলাপ নিসিংহ মাৰি হিৰণ্যাক্ষ চৰিত্ৰ এটি সংলাপ, যিটো আটাইতকৈ ভাওনা জগতৰ একদম মোৰ ভাল লগা সংলাপ। তাকে আপোনালোকলৈ অকণমান সংলাপটো কৈ চাওঁ, কেনেকুৱা হৈছে আপোনালোকে জনাব। ভাল লাগিলে ক'ব আৰু বেয়া লাগিলেও ভুল হ'লেও আপোনালোকে শুধৰাই দিব। অস্থিৰ নহ'ব দাদা, চিৰতেজননীৰ বহাম সন্মান। অহংকাৰী স্বাৰ্থপৰ দেৱ পুৰন্দৰে আপোন হাতে ৰচিছে তাৰ মৰণৰ বেদী। নাগ নৰ যক্ষ ৰক্ষ আকাশ পাতাল ধ্বংস কৰি এক নিমিষতে ধ্বংস কৰি এই বিকল বিশ্বকে নতুন সৃষ্টিৰ মই মেলিম পাতনি। মহাকাল ক্ৰান্তি সজোৱা মোৰ দানৱৰ বিপুল বাহিনী প্ৰথমতে স্বৰ্গ জয় কৰি তাৰ পাছত ভৰিৰে মোহাৰি অদিতিৰ অসাৰ দৰ্পকে যমৰাজদণ্ড হাতে তুলি লৈ দেৱ শূন্য কৰিম মই স্বৰ্গত।